নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ জেনেৰেল নলেজৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবোৰ পৰীক্ষাত অহা দেখা যায়। তেনেহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আমাৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে? 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ নেতৃত্ব কোনে দিছিল? ইয়াত অপশ্যন দিয়া আছে মণিৰাম দেৱান, পিয়লি ফুকন, গমধৰ কোঁৱৰ, পিয়লি বৰুৱা। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গমধৰ কোঁৱৰ। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কোনটো ক্ৰিকেট দলে আণ্ডাৰ-19 ৱৰ্ল্ড কাপ 2022ৰ খিতাপ জিকিছে? অপশ্যন দিয়া আছে আমাৰ পাকিস্তান, ইংলেণ্ড, বাংলাদেশ, ভাৰত। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাৰত। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। জালিয়ানাৱালা ঘটনাটো ক'ত সংঘটিত হৈছিল? অপশ্যন দিয়া আছে আমাৰ অমৃতসৰ, লক্ষ্ণৌ, এলাহাবাদ, চুৰাট। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অমৃতসৰ। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভাৰতত প্ৰথমবাৰৰ বাবে কোনে টোকেন মুদ্ৰা প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিয়া আছে আমাৰ মহম্মদ বিন তুগলক, শিৱাজী, বাবৰ, শ্বাহজাহান। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মহম্মদ বিন তুগলক। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নিম্নলিখিত কোনখন বাতৰি কাকত এনি বেচেণ্টে আৰম্ভ কৰিছিল? ইয়াত আমাক অপশ্যন দিয়া আছে দ্য টাইমছ অফ ইণ্ডিয়া, ইণ্ডিয়ান এক্সপ্ৰেছ, নিউ ইণ্ডিয়া, দ্য হিন্দু। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নিউ ইণ্ডিয়া। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যন দিয়া আছে আমাৰ ছাহাৰা, কাৰাকোম, গোবি, থৰ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব থৰ মৰুভূমি। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভাৰতৰ মুদ্ৰা নীতি কোনে প্ৰস্তুত কৰে? ইয়াত আমাক অপশ্যন দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, প্লেনিং কমিশ্যন, ফাইনেন্স মিনিষ্টাৰ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তো ইয়াত আমাক অপশ্যন দিয়া আছে মনমোহন সিং, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ী, ৰাজীৱ গান্ধী। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজীৱ গান্ধী। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কি? অপশ্যন দিয়া আছে আমাৰ ইন্দ্ৰমালতী, শকুন্তলা, এৰাবাটৰ সুৰ আৰু নন অফ দিছ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এৰাবাটৰ সুৰ। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ইংৰাজে অসমত ডাক প্ৰথাৰ বিলুপ্তি কোন বছৰত কৰিছিল? আমাক অপশ্যন দিয়া আছে 1843, 1921, 1840, 1820। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1843। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে আমাৰ গোপালা, ৰত্নপালা, নৰনাৰায়ণ, বিশ্বসিংহ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰনাৰায়ণ। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন দিয়া আছে আমাৰ 1952, 1954, 1974, 1948। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1948। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো? অপশ্যন আমাৰ দিয়া আছে সুতলেজ, ঝিলাম, ৰবি, চেনাব। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চেনাব। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। গান্ধী আৰউইন চুক্তিক আন কি নামেৰে জনা যায়? অপশ্যন দিয়া আছে আমাৰ গান্ধী চুক্তি, কানপুৰ চুক্তি, আৰউইন চুক্তি, দিল্লী চুক্তি। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দিল্লী চুক্তি। এতিয়া আমি আহিছোঁ আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ। ইয়াত দিয়া আছে আমাক কোনখন দেশক মাঝৰাত্ৰিৰ সূৰ্যৰ দেশ বুলি জনা যায়? অপশ্যন দিয়া আছে আমাৰ জাপান, আইচলেণ্ড, নৰৱে, আয়াৰলেণ্ড। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰৱে। তো তেনেহ'লে আজিলৈ ইমানেই আছিল প্ৰশ্ন। তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।